হেল্ল' সকলোৱে নমস্কাৰ ল'ব ধনী মানুহবিলাক আৰু ধনী কিয় হয় হাতত টকা থাকিলেও ইএমআইত গাড়ী কিয় লয় এইটো কথা বুজিবলৈ হলে আমি এটা সিম্পল ফৰ্মুলা বুজিব লাগিব ধৰা হল আপোনাৰ হাতত টকা আছে আৰু আপুনি এখন গাড়ী ল'ব গাড়ীখনৰ মূল্য ধৰা হল 12 লাখ টকা এতিয়া যদিহে আপুনি 12 লাখ টকা কেশ পেমেন্ট কৰি গাড়ীখন লৈ আহে তেনেহলে আপুনি 1 টকাও বেংকক সুদ দিব নালাগে কিন্তু যদিহে আপুনি 2 লাখ টকা ডাউন পেমেন্ট দি 10 লাখ টকা লোন লয় কাৰ লোন লয় তেনেহলে যেটো নরমাল কাৰ লোনৰ ইন্টাৰেষ্ট মানে 9.5% হাৰত আপুনি 5 বছৰত বেংকক ইন্টাৰেষ্ট দিব লাগিব 2,60,000 টকা মানে টোটাল আপুনি দিব লাগিব 12,60,000 টকা আপুনি কিন্তু মানে লোন লৈছিল 10 লাখ টকাৰ এতিয়া হয়তো মনত চিন্তা আহিব পাৰে যে যদিহে আমি কেশ পেমেন্ট কৰি গাড়ীখন লও তেনেহলে আমি 1 টকাও সুদ দিব নালাগে আৰু যদিহে আমি ইএমআই গাড়ীখন লও তেনেহলে আমি বেংকক 2,60,000 টকা সুদ দিব লাগে তেনেহলে ইয়াত লাভ হল কেনেকৈ বা সেই মানুহগৰাকীয়ে ধনী বেছিকৈ কেনেকৈ হ'ব ইয়াৰ এটা উত্তৰ আছে উত্তৰটো এনেকুৱা যে যদিহে আপোনাৰ হাতত সঁচাকৈ 12 লাখ টকা আছে গাড়ীখন লোৱা সময়ত তেনেহলে যদিহে আপুনি 2 লাখ টকা ডাউন পেমেন্ট দি বাকি 10 লাখ টকাটো ফিক্সড ডিপোজিট কৰি থৈ দিয়ে তেনেহলে 5 বছৰত আপোনাৰ সেই যেটো 10 লাখ টকা সেই 10 লাখ টকাটো 6% ইন্টাৰেষ্ট ৰেটত আপোনাৰ হ'ব প্ৰায় 13,46,000 টকা মানে অলমোস্ট আপুনি যিমান টকা ইন্টাৰেষ্ট দিব 2,60,000 টকা ইন্টাৰেষ্ট দিব তাতকৈ অলমোস্ট 86,000 আপুনি বেছিকৈ লাভ কৰিব 5 বছৰত সেইখিনি টকা ফিক্সড ডিপোজিট কৰি এতিয়া চিন্তা এটা হ'ব মনত প্ৰশ্ন এটা আহিব যে কাৰ লোনৰ ইন্টাৰেষ্ট আছিল 9.5% কিন্তু ফিক্সড ডিপোজিটৰ ইন্টাৰেষ্টটো হ'ল 6% তেনে ক্ষেত্ৰত কেনেকৈ 10 লাখ টকাৰ কাৰ লোন ইন্টাৰেষ্টত কম হয় আৰু ফিক্সড ডিপোজিটত বেছি হয় এতিয়া ইয়াৰে উত্তৰটো হ'ল যেটো কাৰ লোন সেই কাৰ লোনৰ যেটো এমাউন্ট প্ৰিন্সিপাল এমাউন্ট হেতু হ'ল ৰিডিউসিং কাৰণ এটো যিমানে কমি আহি থাকিব টোটাল ইন্টাৰেষ্ট যিখিনি ক্ৰেডিট হ'ব তাতে সেইখিনিও কমি আহি থাকিব কিন্তু ফিক্সড ডিপোজিটৰ গোটেই সময়ছোৱাত আপোনাৰ 10 লাখ টকাটো 10 লাখ টকাই হৈ থাকিব গতিকে আপোনাৰ এটা সেম এমাউন্টতে আপুনি 6% হাৰত টকাটো মানে ইন্টাৰেষ্টটো পাই থাকিব হেইহে আপোনাৰ সেই ডিফাৰেন্সটো 86,000 5 বছৰত হৈ যায় গতিকে এগৰাকী ব্যক্তিয়ে যদিহে হাতত টকা থাকেও তেনেস্থলতো এখন গাড়ী লোৱাৰ ক্ষেত্ৰত ইএমআইত লোৱাটো পছন্দ কৰে আৰু যিমানে সেই এমাউন্টটো বাঢ়িব অৰ্থাৎ যদিহে বেছি দামী গাড়ী হৈ যায় তেনেহলে সেই এমাউন্টটো বাঢ়িব আৰু সেই এমাউন্টটো বাঢ়িলেও যেটো ডিফাৰেন্স আহিছে 10 লাখত ডিফাৰেন্স আহিছে 86,000 ৰ তেনেহলে 20 লাখত হেতু তাতকৈ ডাবলতকৈ বেছি হৈ যাব তেনে ক্ষেত্ৰত প্ৰত্যেকগৰাকী ব্যক্তিয়ে মানে এখন গাড়ী লোৱাৰ ক্ষেত্ৰত মানে ইএমআইত লোৱাটো বেছি পছন্দ কৰে হাতত টকা থকাৰ পিছতো গতিকে ইনফৰমেশনটো আজিলৈ এইখিনিয়ে পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ